হৰপথাৰত শ্বহীদ দিৱস উদযাপন হৰপথাৰ নগৰৰ ৰামধেনু মুকলি প্ৰেক্ষাগৃহত হৰপথাৰ সমজিলা প্ৰশাসনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আজি শ্বহীদ দিৱস উদযাপন কৰে। 6 বছৰীয়া অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খড়গেশ্বৰ তালুকদাৰৰ স্মৃতিত প্ৰতি বছৰে 10 ডিচেম্বৰ তাৰিখে ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হয়। আজি এই শ্বহীদ দিৱসটি কেন্দ্ৰীয়ভাৱে ৰাজ্য চৰকাৰে গুৱাহাটীত আয়োজন কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰে আৰু এই কাৰ্যসূচী অসমৰ প্ৰতিখন জিলা আৰু সমজিলাত পোনপটীয়াকৈ সম্প্ৰচাৰিত হয়। হৰপথাৰ সমজিলা প্ৰশাসনে আয়োজন কৰা শ্বহীদ দিৱসত গুৱাহাটীৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰাৰ পিছত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিধায়ক বিশ্বজিৎ ফুকনে 860 গৰাকী শ্বহীদক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰে আৰু উপস্থিত ৰাইজক উদ্দেশ্যি শ্বহীদ দিৱস সন্দৰ্ভত তেখেতৰ ভাষণ আগবঢ়ায়। অনুষ্ঠানৰ শেষত অনুষ্ঠানটিত উপস্থিত থকা 83 চনৰ অসম আন্দোলনত আত্মবলিদান দিয়া হৰপথাৰ অঞ্চলৰ শ্বহীদ দেৱেশ্বৰ বৰা, শ্বহীদ অনিল বৰা আৰু শ্বহীদ তিলক ডেকাৰ পৰিয়ালবৰ্গৰ হৈ উপস্থিত থকা সদস্য 3 গৰাকীক হৰপথাৰ সমজিলা প্ৰশাসনৰ হৈ বিধায়ক বিশ্বজিৎ ফুকনে সম্বৰ্ধনা জনায়। অনুষ্ঠানৰ শেষত এটি মহিলা দলৰ সমবেত সংগীত পৰিৱেশনৰ দ্বাৰা অনুষ্ঠানৰ সামৰণি মাৰে। অনুষ্ঠানটিত হৰপথাৰ সমজিলা প্ৰশাসনৰ হৈ সমজিলা আয়ুক্ত মানসজ্যোতি নাথকে ধৰি বহুকেইগৰাকী প্ৰশাসনিক বিষয়া আৰু যথেষ্ট সংখ্যক ৰাইজ উপস্থিত থাকে। শ্বহীদ দিৱস 10 ডিচেম্বৰ শ্বহীদ খড়গেশ্বৰ তালুকদাৰ এই মৃত্যুৰ দিনটো সমগ্ৰ অসমবাসীয়ে শ্বহীদ দিৱস হিচাপে পালন কৰিছে। গুৱাহাটীত কেন্দ্ৰীয়ভাৱে শ্বহীদ স্মাৰক উদ্যান উদ্বোধন কৰা হ'ল। অসম আন্দোলনৰ ইতিহাস সাঙুৰিব পৰা এখন খুব ধুনীয়া উদ্যান হৈছে। আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ। তাৰ লগতে সৰুপথাৰতো প্ৰায় 5000 লোক সমবেত হৈ এই অনুষ্ঠান পোনপটীয়াকৈ চোৱাৰ উপৰিও ইয়াতো শ্বহীদ দিৱস আমি উদযাপন কৰিলোঁ। সৰুপথাৰৰ 3 গৰাকী শ্বহীদ আছিল, শ্বহীদ দেৱেশ্বৰ বৰা, শ্বহীদ অনিল বৰা আৰু শ্বহীদ তিলক ডেকা, যিকেইজন ব্যক্তিয়ে 83 চনৰ অসম আন্দোলনৰ সময়ত অবৈধ নিৰ্বাচনৰ সময়ত পুলিচৰ অত্যাচাৰত নিজৰ ঘৰতে প্ৰাণ হেৰুৱাব লগা হৈছিল। আমি শ্বহীদসকলৰ স্মৃতিত সৰুপথাৰত ইতিমধ্যে ৰাজহুৱা খেলপথাৰত য'ত অনিল বৰাৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিল তাত শ্বহীদ বেদী নিৰ্মাণ কৰিছিলোঁ আৰু সৰুপথাৰৰ বহুকেইটা পথ আমি শ্বহীদসকলৰ নামেৰে নামাংকিত কৰি তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জনাইছিলোঁ। শ্বহীদৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সকলোৱে দেশ আৰু জাতিৰ কাৰণে কাম কৰিব, আমি তাকে আশা কৰিছোঁ আৰু পুনৰবাৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মই 2 নং কৰিগাঁও শ্বহীদ অনিল বৰাৰ ভাই বোৱাৰী। মোৰ নাম শ্ৰীমতী ৰুমি বৰা। আজি শ্বহীদ দিৱস সঁচাকৈ আমাৰ পৰিয়ালটোৰ কাৰণে বৰ দুখ লগা দিন, কাৰণ তেখেত ক্লাছ 9 মেট্ৰিক দিবলৈ নাপালেই। তেনেকুৱা অৱস্থাতে তেখেতে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। মোৰ স্বামী বৰ্তমান গুৱাহাটীলৈ গৈছে, তাতো কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস পালন কৰিছে। বিশেষ কিনো ক'ম, আমি পৰিয়াল বিজেপি চৰকাৰ দিনত সুখী বুলিয়ে ক'ব লাগিব, কাৰণ 5 লাখ টকা দিছে আমাক আৰু আমাৰ সৰুপথাৰ থানাৰ ওচৰত ৰাজহুৱাভাৱে আমাৰ সমাধিস্থলী বনাইছে শ্বহীদ অনিল বৰাৰ নামত। এই চেনেলৰ জৰিয়তে বিধায়ক মহোদয়লৈ অশেষ ধন্যবাদ জনাইছোঁ, লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বিশেষভাৱে সম্বৰ্ধনা জনাইছোঁ। বিশেষনো কি ক'ম আৰু মোৰ ইমান কথা কোৱা অভ্যাস নাই। যি হওক, আজিৰ দিনটো আমাৰ আনন্দৰ দিন। আমাৰ পৰিয়ালটো তাৰ সঁচাকৈ ভাল লাগিছে। আজি যে চৰকাৰখনে এনেধৰণে 10 ডিচেম্বৰ তাৰিখটো শ্বহীদ দিৱস হিচাপে অনুষ্ঠিত কৰিছে, গুৱাহাটীতো সমাধিস্থলী স্থাপন কৰিছে, তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ।